ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 12 ফাইনেল এপিয়াৰিং যেখিনি ষ্টুডেন্ট পৰীক্ষা দিছে কিন্তু ৰিজাল্ট দিয়া নাই ৰখিছে তেনেকুৱা ছাত্ৰ-ছাত্ৰীৰ কাৰণে খুব বেছিকে চৰ্চিত টপিক কেইটামান হৈছে JEE NEET CUET আৰু NCET আজি এই কিটা টপিকছৰ ভিতৰত আমি NCET ৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো এটো একেবাৰে নতুন কনসেপ্ট হয় আমি CUETও নতুনেই হয় বহুত বেছি বছৰ নাই হোৱা 22 ৰ পৰা এটো স্টার্ট হৈছিল তো আমি CUET ৰ বিষয়ে আমি ইতিমধ্যে অকনমান আলোচনা কৰিছো আজি NCET ৰ বিষয়ে আলোচনা কৰিম NCET ইয়াৰ ফুল ফর্ম হৈছে ন্যাশনাল কমন এন্ট্রেন্স টেস্ট কিহৰ কাৰণে এই টেষ্টটো পতা হয় for admission into 4-year integrated teacher education program অর্থাৎ আমি শিক্ষক হবৰ কাৰণে যেটো প্রফেশনাল ডিগ্ৰী লাগে বিএড বুলি আমি যাক কওঁ বৰ্তমানেও চলি আছে আৰু ইয়াৰ আগতে কি হৈ আছিল বিএড কৰিবৰ কাৰণে আমি 3 বছৰীয়া এটা আমি ডিগ্ৰী বা গ্ৰেজুৱেচন কোর্স কৰিছিলো আৰু 2 বছৰ বিএড কৰিছিলো আমাক 5 বছৰ প্ৰয়োজন হৈছিল এতিয়া আমাৰ যেটো NEP বুলি কোৱা হয় ন্যাশনাল এডুকেশন পলিসি 2020 সেই পলিসি মতে কি কৰিছে এতিয়া ইন্টিগ্ৰেটেড কোর্স কৰিছে আনিছে হেতু হৈছে কি আমাৰ গ্ৰেজুৱেচন আৰু এনেকুৱা বিএড প্ৰফেশনাল কোর্স একেলগে কৰি 4 বছৰীয়া অৰ্থাৎ 4 বছৰ লাগে এটো কোর্স কৰিবৰ কাৰণে অৰ্থাৎ 1 বছৰ আমাৰ কম সময় লাগে গতিকে এই 4 বছৰীয়া কোর্স কৰিবৰ কাৰণে যেটো কোর্সক আমি কৈছো ইন্টিগ্ৰেটেড টিচাৰ এডুকেশন প্ৰগ্ৰাম অৰ্থাৎ বিএড হয় এটো হেতু কৰিবৰ কাৰণে আমি গ্ৰেজুৱেচন আৰু এইটো বিএড টো একেলগ কৰি ইন্টিগ্ৰেট কৰি পেলাই কি কৰিছে 4 বছৰীয়া কৰিছে গতিকে 1 বছৰ আমাৰ ৰাহি হৈছে তো এই কোর্সত আমি এডমিশন পাবৰ কাৰণে আমি কি কৰিব লাগিব আমি NCET বুলি কোৱা হয় যেটো ন্যাশনাল কমন এন্ট্রেন্স টেস্ট সেই পৰীক্ষাটো আমি অৱতীৰ্ণ হ'ব লাগিব গতিকে এই পৰীক্ষাটো ন্যাশনাল কাউন্সিল ফৰ টিচাৰ এডুকেশন NCTE অকনমান এব্ৰিভিয়েচনটো বা ফৰ্মটো অলপমান বেলেগ আছে ভালকে মন কৰিবা NCTE কি কৰিছে ন্যাশনাল টেস্টিং এজেন্সি বুলি কোৱা হয় NTA ইয়াক দায়িত্ব দিছে NCET পৰীক্ষা কন্ডাক্ট কৰিবৰ কাৰণে যেটো পৰীক্ষাৰ যোগেদি ITEP অৰ্থাৎ ইন্টিগ্ৰেটেড টিচাৰ এডুকেশন প্ৰগ্ৰামত এডমিশন ল'ব পাৰে হলে গতিকে তাৰ কাৰণে আমাৰ এই পৰীক্ষাটো পাতিছে এতিয়া আমি যি সকলৰ শিক্ষকতা বৃত্তি হিচাপে ল'বলৈ ইচ্ছা আছে বিশেষভাৱে তেওঁলোকে কিন্তু এই কোর্সটো কৰিব লাগিব আৰু এই ITEP কোর্স কৰিবৰ কাৰণে NCET এক্সামত আমি অৱতীৰ্ণ হ'বই লাগিব আৰু কিছুমান কথা আছে এতিয়া ধৰা বিএড কৰিবলৈও আমি গ্ৰেজুৱেচনৰ পিছত আমি এন্ট্ৰেন্স দিব লাগিব সিট কম আছে এতিয়ালৈকে গতিকে তাত সিট পোৱাটো যথেষ্ট কষ্টকৰ ইমান সহজ কথা নহয় গতিকে এতিয়াই যদি আমি এই পৰীক্ষাৰ যোগেদি আমি যদি কৰবাত আমি এডমিশনৰ ব্যৱস্থা কৰিব পাৰো তেতিয়াহলে নিশ্চিন্ত মনে আমি এই 4 বছৰীয়া ডিগ্ৰীটো ল'ব পাৰো এতিয়া ইয়াৰ কাৰণে এডমিশন কেনেকৈ হ'ব কোনে এডমিশন তো লোৱা উচিত আৰু কেতিয়াৰ পৰা আমি ফৰ্ম ফিল আপৰ কামটো কৰিম বা আমি অনলাইনে আজিকালি ফৰ্ম সাবমিশন কৰিম এই সকলো বিলাক কথা এটা হেৰি দিছে ইয়াত ইনফৰমেশন বুলেটিন অলৰেডি পাবলিশ কৰিছে গতিকে সেই ইনফৰমেশন বুলেটিন মতে আমি এতিয়া আমাৰ আলোচনাটো আগবঢ়াম এতিয়া আমি আৰম্ভ কৰো NCET ৰ যেটো নোটিস বুলেটিন তাত দিয়া ডেটস বিলাকৰ বিষয় আৰু অন্যান্য তথ্য পাতিৰ বিষয় ইয়াত আমি দেখিছো অনলাইন সাবমিশন অফ এপ্লিকেশন ফৰ্ম হেতু আছে 20 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চ ৰাতি 11:30 বজাৰ ভিতৰত আমি কৰিব লাগিব আৰু যি কোনো ডেটৰ লাষ্ট ডেটলৈকে ৰখিব নালাগে এটো উচিত নহয় আৰু আমি এপ্লাই কৰাৰ লগে লগে তাত আমি ফিজ এটা দিব লগিয়া হয় সেই ফিজ দিয়া ডেটটো ইয়াত দিয়া আছে ট্ৰানজেকচন সাকসেসফুলি কেতিয়ালৈকে 16 মাৰ্চ 2025 11:50 বজাৰ ভিতৰত
তাৰপিছত কাৰেকশ্যন যদি কিবা ভুলকৈ আমাৰ ইনফৰমেশ্যনবিলাক সোমালে এপ্লাই কৰোঁতে সেইটো কাৰেকশ্যন কৰাৰ সময় 18 মাৰ্চ আৰু 19 মাৰ্চ দুদিন দিয়া আছে ইয়াত হ'লে তাৰপিছত এনাউন্সমেণ্ট অফ চিটি সেইটো এপ্ৰিলৰ প্ৰথম উইকত দিব তোমাৰ এক্সামটো ক'ত পৰিব দিব লাগিব সেইখিনি জনাব আৰু এইটো এডমিট কাৰ্ড ডাউনলোড কৰিব লাগে পৰীক্ষাৰ 3-4 দিন আগত আৰু পৰীক্ষাৰ ডেটটো 29 এপ্ৰিল বুলি দিয়া আছে টিউজডে মঙ্গলবাৰে গতিকে প্ৰায় 25 এপ্ৰিল মানত আমাৰ এডমিশ্যন 25-26 এপ্ৰিলত এই এডমিট কাৰ্ড আহি পাব আৰু বাকিখিনি পিছত সময়মতে জনাই থাকিব এইখিনি আছিলে ডেট এতিয়া কথা হ'ল কি আমি কোনবিলাক বিষয়ে ল'ম কি ল'ব লাগিব সাবজেক্ট ইয়াত সেকশন 1ত দিয়া আছে 38 ল্যাঙ্গুয়েজ আছে তাৰ ভিতৰত যিকোনো দুটা ল্যাঙ্গুয়েজত আমি পৰীক্ষা দিব লাগিব দুটা ল্যাঙ্গুয়েজ তাৰ পিছত দিয়া আছে সেকশন 2ত আছে 26 ডোমেইন স্পেসিফিক সাবজেক্ট আমি হায়াৰ সেকেন্ডাৰীত পঢ়া সাবজেক্ট বিলাকৰ ভিতৰত যিকোনো আমি তিনিটা ল'ব লাগিব 26টা সাবজেক্ট ইয়াত লিষ্টত দিয়া আছে আমি অলপ পিছত পাম তাৰ ভিতৰত তিনিটা আমি ডোমেইন সাবজেক্ট বাছিব লাগিব অৰ্থাৎ ডোমেইন তিনিটা ল্যাঙ্গুয়েজ দুটা আমাৰ 5টা পেপাৰ হ'ল তাৰ পিছত সেকশন 3ত দিয়া আছে এটো ম্যান্ডেটৰি মানে কম্পালসৰি হেতু দিছে জেনাৰেল টেষ্ট বুলি থাকিব তাৰ পিছত সেকশন 4ত থাকিব এটো ম্যান্ডেটৰি হয় হেতু হৈছে টিচিং এপ্টিটিউড গতিকে ইয়াত আমাৰ ডোমেইন তিনিটা ল্যাঙ্গুয়েজ দুটা 5টা আৰু টিচিং এপ্টিটিউড আৰু জেনাৰেল নলেজ বা জেনাৰেল এপ্টিটিউড বুলি কোৱা হয় হেতু মিলাই আমাৰ টোটাল হল সাবজেক্ট হল কেইটা 6টা আমি পেপাৰ দিব লাগিব আৰু ইয়াত মাৰ্কছৰ কথা কৈ দিছে যে ল্যাঙ্গুয়েজ পেপাৰত কি কৰিব বুলি কৈছে ল্যাঙ্গুয়েজ পেপাৰত আমাৰ 23টা কোৱেশ্চন দিয়া থাকিব তাৰ ভিতৰত 20টাৰ কৰিব লাগিব ডোমেইন সাবজেক্ট তিনিটাৰ প্ৰত্যেকটোতে 28টা কোৱেশ্চন দিয়া থাকিব 25টা কৰিব লাগিব তেনেকৈ আমাৰ জেনাৰেল এপ্টিটিউড বা জেনাৰেল টেষ্ট বুলি থাকিব হেতুত 28টা কোৱেশ্চন দিয়া থাকিব 25টা আমি কৰিব লাগিব আৰু টিচিং এপ্টিটিউডতো কি আছে 23টা কোৱেশ্চন দিয়া থাকিব 20টা আমি এনসাৰ কৰিব লাগিব আৰু ইয়াৰ যেটো পৰীক্ষাৰ পদ্ধতিটো হৈছে এটো কম্পিউটাৰ বেসড হ'ব আৰু এমসিকিউ কোৱেশ্চন প্যাটাৰ্ন আমি লিখি কৰিব নালাগিব কম্পিউটাৰতে আমি টিক দি দিলে শুদ্ধটো দিলে হৈ গল মিডিয়াম আমাৰ চিন্তা খুব বেছি আমাৰ ষ্টুডেন্টে কৰি থকা কথাটো হ'ল আমাৰ আসামিজ মিডিয়ামৰ ষ্টুডেন্টখিনিয়ে চিন্তা কৰে ইংলিছত কোৱেশ্চন আহিব পাৰিম নে নাই ইয়াত 13টা ল্যাঙ্গুয়েজ দিয়া আছে মিডিয়ামৰ কাৰণে য'ত প্ৰথমতে আছে আসামিজ বুলি গতিকে আমি অসমীয়াটো দিব পাৰো ইংলিছত দিব পাৰো আৰু যেহেতু দুটা ল্যাঙ্গুয়েজ বাছিব লাগিব তো আসামিজ মিডিয়ামৰ খিনিয়ে ইংলিশ আৰু আসামিজ বাছিবই লাগিব উপায় নাই বেলেগ বাছিবলৈ আৰু হিন্দী মিডিয়ামৰ খিনিয়ে কি কৰিব ইংলিশ আৰু হিন্দী বাছিব অন্যান্য মিডিয়ামৰ ঠাই তেনেকে ইংলিশটো এটা কমন হিচাপে ল'ব আৰু বহুত ইউনিভাৰ্সিটিয়ে কি কৰে ইংলিশটো বিচাৰে তাৰ পিছৰ আহিলে কি সিলেবাসৰ কথা আছে সিলেবাসটো আমাৰ হেৰি হ'ব ইয়াত বাকিখিনি ক্লাস 12ৰ তোমালোকৰ কিতাপৰ ভিতৰৰ পৰা আহিব ডোমেইন সাবজেক্টত ল্যাঙ্গুয়েজ পেপাৰত টেক্সট বুকৰ পৰা নাহিব গ্ৰামাৰ পাৰ্ট আহিব ধৰা পেছেজ বিলাক দিব তাৰ ভিতৰৰ পৰা কোৱেশ্চন আহিব যেনেকৈ তোমালোকে হায়াৰ সেকেন্ডাৰীত কম্প্ৰিহেনশন কৰিছিলা গতিকে ইয়াৰ পিছত ইয়াত দিয়া আছে চোৱা এটো মাৰ্ক কোনটো পেপাৰত কেইটা কোৱেশ্চন থাকিব কেইটা কৰিব লাগিব সেইখিনি দিয়া আছে আৰু আমি দেখিছো টোটাল 180 কোৱেশ্চন গোটেই কিটা মিলাই হলে গোটেই কিটা মিলাই 180 গতিকে ল্যাঙ্গুয়েজৰ দুটা দিয়া আছে টিচিং এপ্টিটিউড এটা আছে জেনাৰেল টেষ্ট এটা আছে গতিকে 4টা হল আৰু 3টা ডোমেইন সাবজেক্ট 7টা টোটাল পেপাৰ আমি দিব লাগিব তাৰ পিছত আমাৰ বিশেষকৈ আমি এই পৰীক্ষা আমাৰ ক'ত হ'ব হলে ইয়াত দিয়া আছে লিষ্ট অফ এক্সামিনেশন সিটিজ ক'ত হ'ব তোমালোকে ইয়াত সিৰিয়াল নাম্বাৰ 13 14 15 এই তিনটাত অসম বুলি দিয়া আছে আৰু ইফালে দিছে ডিব্ৰুগড় গুৱাহাটী আৰু যোৰহাট এই তিনি ঠাইত পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ পিছত আমাৰ যিবিলাক এইখিনি হল ভাৰতৰ বিভিন্ন ঠাইত ক'ত পৰীক্ষা অনুষ্ঠিত হ'ব দিয়া আছে তাৰ পিছত ইয়াত সাবজেক্ট বিলাক দিয়া আছে ল্যাঙ্গুয়েজৰ এইকেটা দিয়া আছে ফাৰ্স্ট সেকশনত যেটো আমি পাইছিলো ল্যাঙ্গুয়েজ এই গোটেইখিনি ল্যাঙ্গুয়েজ সেকশন হয় ইয়াৰ পিছত সেকশন 2ত দিয়া আছে আমাৰ ডোমেইন সাবজেক্টৰ ইয়াত দিয়া আছে
হলে 26 যেটো কৈছিলে সেইটো ডোমেইন সাবজেক্ট ইয়াত দিয়া আছে সেকশন 3 টিচিং এপ্টিটিউড আৰু জেনাৰেল টেষ্ট সেকশন 4ত এতিয়া কথা হল কি আমি তাত যদি আমি সিট পাবৰ বাবে আমি পৰীক্ষাটো ভাল কৰি যদি সিট পোৱাৰ যোগ্য হওঁ তেতিয়াহলে আমি ক'ত ক'ত পঢ়িব পাম এইবিলাক অনুষ্ঠানবিলাকৰ ইউনিভাৰ্সিটি সেন্ট্ৰেল ইউনিভাৰ্সিটি ষ্টেট ইউনিভাৰ্সিটি ৰিজনাল হেৰিবিলাক আৰু ষ্টেট এইটো আমাৰ কলেজবিলাক ক'ত ক'ত আমি সিট পাব পাৰোঁ সেইখিনি লিষ্ট ইয়াত দিয়া আছে গতিকে আমি যদি অসমৰ কথা আমি বেছিকৈ আমি চিন্তা কৰোঁ তেতিয়াহলে এইখিনিতে দেখিছা তুমি অসমৰ দুটা আছে ছয়দুৱাৰ কলেজ গহপুৰত আছে আৰু আসাম ইআৰচি বুলি দিয়া আছে এটো বাহানা কলেজ হলে বাহানা কলেজত দিয়া আছে ইয়াৰ আগতো আৰু দুটা অসমৰ কলেজ ইয়াত আছে টোটাল 4টা আছে অসমত এই ইয়াত আছে সোৱা অসমৰ আছে এটা ত্যাগবীৰ হেমবৰুৱা কলেজ THB বুলি কোৱা হয় এটো তেজপুৰৰ ওচৰৰ জামুগুৰিত আছে আৰু এটা আছে নৰ্থ লখিমপুৰ কলেজ গতিকে আমাৰ 4টা হল অসমত এই পদ্ধতিৰে আমি পৰীক্ষা দি পেলাই যদি সিট পাও তেতিয়াহলে এই 4টা কলেজৰ ভিতৰত আমি সিলেক্ট কৰিব লাগিব লখিমপুৰ কলেজ আৰু থাকিলে ছয়দুৱাৰ কলেজ তাৰ পিছত আহিলে আমাৰ জামুগুৰিত থকা THB ত্যাগবীৰ হেমবৰুৱা কলেজ আৰু বাহানা কলেজ এই 4টা আমি কলেজ পাম গতিকে আমি এই ধৰণে যদি পৰীক্ষা দিও তেতিয়াহলে আমি এই কোৰ্সটোত এডমিশন লোৱাৰ ক্ষেত্ৰত আমি যোগ্য বিবেচিত হম আৰু যথেষ্ট সুবিধা হ'ব 4 বছৰীয়া এটো BA টাইপৰ বা BSc BA টাইপৰ কথা আৰু এটা কথা কৈ থওঁ যে যিমান বিলাক আমাৰ ইঞ্জিনিয়াৰিং অনুষ্ঠান বিলাক আছে সেইবিলাকত সিট পাবলৈ হলে কিন্তু BA সায়েন্স ব্যাকগ্ৰাউণ্ডৰ ষ্টুডেন্ট বিলাকেহে তাত এই কোৰ্সটো কৰিব পাৰিব আশা কৰিছো তোমালোকক কিছু পৰিমাণে সহায় হ'ব আৰু এটা কথা মই শেষত ক'ব বিচাৰিছো যি সকলে এইটো দিশত যাব বিচাৰিছে এই পৰীক্ষাটো দিবাই হলে এই পৰীক্ষাটো দিবাই কিন্তু এই পৰীক্ষাৰ লগত NCET পৰীক্ষাটোৰ লগতে প্ৰায় মিল আছে আৰু কোৱেশ্যনত যথেষ্ট মিল থাকিব একেটা ষ্টেণ্ডাৰ্ডৰ হয় তেওঁলোকে CUET পৰীক্ষাটো দিবা বুলি মই আশা কৰিছো তো আজিলৈ শেষ কৰিছো ভিডিঅটো থ্যাংক ইউ